চিন্তামণিগড় মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত শিৱসাগৰৰ ২ নং মাজগাঁও মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতেই হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জুবিন গাৰ্গৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰা হয়। ৯খনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক শিক্ষকসকলৰ দ্বাৰা এক সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে গোবিন্দ চন্দ্ৰ দাসে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিক্ষাখণ্ডৰ চিন্তামণিগড় মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত আমি 9খন বিদ্যালয় সাঙুৰি আমি ৰাজ্য উৎসৱ অনুষ্ঠানটি আয়োজন কৰিছোঁ আৰু আমাৰ ইয়াত 9খন স্কুলৰ পৰাই আমাৰ যথেষ্ট সংখ্যক পৰিচালনা সমিতিৰ সদস্য, মাতৃগোটৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰী আহি অংশগ্ৰহণ কৰিছে আৰু আমি এতিয়া আমাৰ অভিভাৱক অভিভাৱিকাসকলৰ মাজত আমি কেইবাটাও খেল ধেমালি আয়োজন কৰিছোঁ। লগতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই সাংস্কৃতিক কাৰ্যসূচীৰ খন্তেক সময়ৰ পিছতে আমাৰ আৰম্ভ হ'ব আৰু সকলো ৰাইজৰ উৎসাহ দেখি আমি সকলো আনন্দিত হৈছোঁ। আমি চিন্তামণি সমল কেন্দ্ৰৰ অধীনত 9খন বিদ্যালয়ৰ মাজত ৰাইজৰ উৎসৱ আমি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। প্ৰথমতেই আমাৰ মণ্ডল সমল কেন্দ্ৰৰ যি পতাকা উত্তোলন, সেই পতাকা উত্তোলন কাৰ্যসূচী আমি সমাপ্ত কৰিলোঁ। লগে লগে আমি 9খন বিদ্যালয়ৰ সভাপতিসকলৰ দ্বাৰা 9খন পতাকা উত্তোলন কৰিলোঁ। তাৰ পাছতে আমি আমাৰ অতি শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি অনাকাংক্ষিত মৃত্যু হৈছিলে, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। তাৰ পাছতে আমি জুবিন গাৰ্গৰ নামত এটা নাহৰ পুলি আমি ৰোপণ কৰিলোঁ। তাৰ পাছতে আমি আমাৰ মণ্ডল কেন্দ্ৰত যি 9খন বিদ্যালয় ইতিমধ্যে আহি উপস্থিত হ'ল বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান। তাৰপিছতে আমি অভিভাৱিকাসকলৰ মাজত বিভিন্ন ধৰণৰ খেলা-ধূলা আমি অনুষ্ঠিত কৰিলোঁ আৰু আমি অতি পৰিচালনা সমিতিৰ সভাপতি হিচাপে অভিভূত হৈছোঁ। আমাৰ এই পিছপৰা অঞ্চলত যি 9খন বিদ্যালয় আমি এই অনুষ্ঠান আয়োজিত কৰিছিলোঁ, তাত আমাৰ যথেষ্ট পৰিচালনা সমিতিৰ সভাপতিকে প্ৰমুখ কৰি সদস্যসকল তথা অভিভাৱিকাসকল আৰু আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সমবেত হৈছে আৰু খন্তেক পাছতে আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।